ছিৰিজ আছাম 2025 যি আপোনালোকৰ টি ট্ৰাইব এণ্ড ৱেলফেয়াৰ ডাইৰেক্টৰেট ফৰ টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ যি স্কলাৰশ্বিপ হয় তাৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকেও ছিৰিজৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, যিহেতু ছিৰিজৰ ভিতৰত আপোনালোকৰ ভালেমানকেইটা স্কলাৰশ্বিপ আছে, তাৰে যোনসকল প্ৰি মেট্ৰিক নহয় পষ্ট মেট্ৰিক হয় তেওঁলোকে বহুতকেইটা স্কিমত এপ্লাই কৰিব পাৰে, আপোনালোকে চিমন সিঙৰ পৰা আদি কৰি। আৰু তাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, বৰ্তমান ইয়াৰ অনলাইন আবেদন যিহেতু আৰম্ভ হৈ গৈছে, তো আবেদন কৰিবলৈ হ'লে আপোনালোকে এইটো ৱেবছাইটত যাব লাগিব। তো তাৰ কাৰণে আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব ছিৰিজ আছাম। তো ছিৰিজ আছাম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ডাইৰেক্টৰেট ফৰ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ। তো ইয়াতে আপোনালোকে ক্লিক কৰিব, আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ছিৰিজৰ যোনটো অফিচিয়েল ৱেবছাইট হয়, সেই অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াতে প্ৰথম আপোনালোকে ৰেজিষ্টাৰ কৰিব, আৰু ৰেজিষ্টাৰ কৰি পানি আপোনালোকে লগ ইন কৰিব, আৰু লগ ইন কৰি আপোনালোকে ছিৰিজৰ ফালৰ পৰা ওলোৱা স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব।